অসমত আৰু কোনো নাই যিয়ে এনেকৈ হামিং দিব পাৰিব। জুবিন দাক পৃথিৱীৰ ভিতৰতে হামিং কিং হিচাপে নামাকৰণ কৰিছে। আপোনালোকে গুগলত চাৰ্চ কৰি চাব হু ইজ দ্য হামিং কিং বুলি দেই। আৰু জুবিন দাই ছিংগাপুৰৰ সাগৰত যিহেতু মৃত্যু হ'ল, সেই ছিংগাপুৰৰ সাগৰৰ সেই দ্বীপটো এতিয়া জুবিন দাৰ নামত নামাকৰণ কৰিলে জুবিন গাৰ্গ ইছলেণ্ড হিচাপে। আপোনালোকে গুগল মেপত চাৰ্চ কৰি চাবগৈ। জুবিন দাৰ শেষ যাত্ৰাত গুৱাহাটীত 10 লাখৰো অধিক তেওঁৰ নশ্বৰ দেহৰ কাষত অনুৰাগীসকল জমা হয় আৰু বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ সমদল এয়াই। অন্তিম যাত্ৰাত প্ৰথম মাইকেল জেকচন, দ্বিতীয় ৰজা পোপ ফ্ৰেন্সিছ, তৃতীয় ৰাণী এলিজাবেথ আৰু চতুৰ্থ আমাৰ অতিকৈ মৰমৰ হিয়াৰমঠু জুবিন গাৰ্গ। জুবিন দা প্ৰথম হ'লহেঁতেন অন্তিম যাত্ৰাত, কিন্তু তেওঁ কিয় চতুৰ্থ স্থান পালে মানে অসমৰ সমূহ অনুৰাগী যদি একে ঠাইত যদি গোট খোৱা হ'লে তেনেহ'লে মাইকেল জেকচনতকৈও প্ৰথম হ'লহেঁতেন জুবিন দা শেষ যাত্ৰাত। জয় আই অসম, জয় জুবিন দা।